নমস্কাৰ। আজি আমি আহিছোঁ মৰিগাঁও জিলাৰ আমকাটা কুমৈ পাহাৰৰ খোলা গাঁৱত অৱস্থিত মহেশ ধামলৈ। খোজ কাঢ়িব লাগে, খোজ কাঢ়ি পুৰা ফোপনি ধৰি গৈছে আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু এই ষ্টেপখিনিও আমি বগাব লাগিব আৰু ক'ব লাগিব দেই, এই জেগাখিনি ইমান ধুনীয়া আৰু ওপৰৰ পৰা ইমান বেছি ধুনীয়া লাগিছে নহয়, ভাগৰো লাগিছে বহি হাঁহি আৰু এতিয়া বৰ্তমান আমি পাই গ'লোহি। তাৰপিছতো আৰু অলপ ষ্টেপ যাব লাগিব। এতিয়া আমি খোজ কাঢ়ি প্ৰায় 1000 ফুট ওপৰত আহি গ'লোঁ। তাৰ পাছত এতিয়া মই শুনিবলৈ পোৱা মতে এই মন্দিৰটো প্ৰায় 150 বছৰ পুৰণি আৰু এই মন্দিৰটো বোলে যি মনোবাঞ্ছা বিচাৰি অহা হয় আৰু সেইবিলাক বহুত সোনকালে সিদ্ধি হয় বুলি শুনিবলৈ পাইছোঁ। এতিয়া আমি আহিছোঁ মহেশ ধামৰ কৈলাশ পৰ্বতলৈ আৰু এইখিনি কৈলাশ বুলি কোৱা হয় আৰু চাই লওক আপোনালোক, বহুত বেছি ওখ আৰু বহুত বেছি ভয়ানক বুলি মই কৈছোঁ। বহুতে ভয় কৰিব আৰু সাহ কৰিহে উঠিব পাৰিব, এনে নুঠিব নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। ওপৰত গৈ এনেকুৱা এটা শান্তি ফিল হৈছে নহয়, ঘূৰি আহিব মন যোৱা নাছিলে। আপোনালোকেও এবাৰ আহি মহেশ ধামৰ ভিজিট কৰিবচোন। আজিলৈ আহিছোঁ, বাই।